নাজিৰাৰ গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্প্ৰেমেনৰ আতংক। নিশা কৰ্তব্যৰত এগৰাকী নাৰ্ছক স্প্ৰেমেনৰ আক্ৰমণ। বুধবাৰৰ নিশা কোনো দুৰ্বৃত্তই আহি কৰ্তব্যৰত এগৰাকী নাৰ্ছক হঠাৎ স্প্ৰে আক্ৰমণ কৰাৰ ফলত নাৰ্ছগৰাকী অচেতন হৈ পৰে। ৰাতিপুৱা প্ৰায় 5 মান বজালৈকে নাৰ্ছগৰাকী অচেতন হৈ পৰি থাকে কৰ্তব্যৰত কোঠাত। তাৎপৰ্যপূৰ্ণ কথা হ'ল যে উক্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নৈশ পহৰাৰ বাবে এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থকাৰ পিছতো কিয় এনেধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ ইতিমধ্যে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। ইয়াৰ উপৰি গেলেকী স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা CCTV কেমেৰা বিকল হোৱাক লৈ এতিয়া উক্ত বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ছাদিক হুছেইনৰ লগতে কেইবাজনো নেতা কৰ্মী গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ নাজিৰা মহকুমাৰ স্বাস্থ্য বিষয়াৰ লগত সমগ্ৰ বিষয়টোৰ ওপৰত বুজ লয়। লগতে এগৰাকী নাৰ্ছৰ লগত এনেধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিষয়টোৰ উচিত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায়। আচলতে আমি এই ঘটনাটো আমি শুনি পিনি আমি ততাতৈয়াকৈ আমি গেলেকী খণ্ড চিকিৎসালয় আমি ইয়াত উপস্থিত হওঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতি এই বিষয়টোৰ ওপৰত আমি সম্পূৰ্ণ এটা কিহৰ বাবে এই বস্তুটো পৰিস্থিতিৰ সৃষ্টি হ'ল, কিহৰ কাৰণে অমানৱীয় ঘটনা সংঘটিত হ'ল, আমি এই বস্তু জানিবৰ কাৰণে উপস্থিত হওঁতে আমি বিভিন্ন পৰ্যায়ৰ বিভিন্নজনৰ পৰা আমি মত পোষণ কৰি পিনি আমি জানিব পাৰিছোঁ যে প্ৰথম কথা কৰ্মৰত থকা যিগৰাকী নাৰ্ছ আছিলে, ৰাতি নৈশ যিগৰাকী দায়িত্বত আছিলে, কৰ্তব্য অৱস্থাত আছিলে, তো তেওঁক মানে প্ৰায় একমান বজাত কোনোবা এজন দুৰ্বৃত্তই, অচিনাকি দুৰ্বৃত্তই ৰাতি আহি লৈ এটা স্প্ৰে ব্যৱহাৰ কৈছে তেখেতক কৈছে যে বাইদেউ অলপ ইমাৰ্জেঞ্চি আছে, যে আপুনি অলপ দৰ্জাখন খুলি দিয়ক। তো তেখেতে খুলিব নোৱাৰোঁতে কোনোবা এজন দুৰ্বৃত্ত, অচিনাকি দুৰ্বৃত্তই তেখেতে মুখত তেনেকৈ মাস্ক নে হাত পৰিধান কৰি লৈছে কৈছে। তো সেইটো কাৰণে আৰু মানে দেখি নাপালে বুলি কৈছে। আৰু স্প্ৰেটো মাৰোঁতে তো তেখেত মানে নিজকে মানে প্ৰতিৰক্ষা হিচাপে তেখেতে যিটো দৰ্জাৰ লক আছে লকটো কৰি পিনি ভিতৰতে তেওঁ বেহুচ হৈ গ'ল। তো কথা হ'ল কি, আজি 1973 চনতে এই গেলেকী স্বাস্থ্য কেন্দ্ৰ আজি স্থাপিত হৈছিল। তেতিয়াৰ পৰা আমি দেখি আছোঁ ইমান এটা গাফিলতি, ইমান এটা চূড়ান্ত ব্যৰ্থতা এই গেলেকী মেডিকেল স্বাস্থ্য কেন্দ্ৰ। আমি এটা কথা আমি ক'ব বিচাৰোঁ যে যিগৰাকী মহিলাৰ ক্ষেত্ৰত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে, চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। নিৰাপত্তা হিচাপে তেওঁলোকে যিখিনি বস্তু নিৰীক্ষণ হিচাপে থাকিবলৈ CCTV ব্যৱহাৰ কৰিছে। ইয়াত থকা যিটো CCTV আছিলে, CCTVটো তেওঁলোকে কৈছে যে বিকল হৈ আছে। কিন্তু আমি এই বস্তুটো তদন্ত আওতাত আমি চাবলৈ যোৱাৰ পাছত আমি দেখিলোঁ যে এইটো একচুৱেলি বিকল হৈ থকা নাই, এই বস্তুটো কোনোবাই ডিছকানেক্ট কৰি ৰাখিছিলে। তেওঁলোকে ডিছকানেক্ট কৰি ৰাখিছিলে। মই এটাই কথা ক'ব বিচাৰোঁ যে ডিছকানেক্ট কৰি থকা কোনোবা এজন দুচক্ৰ এই মেডিকেলখনৰ অন্তৰ্গত থকা কোনোবা এজন ব্যক্তিয়ে হ'ব লাগিব। কাৰণ মেডিকেলখনৰ চাৰিসীমা আমি এজন অচিনাকি ব্যক্তি আমি নাজানো। আজি আমি গেলেকী ইটো মূৰৰ পৰা আহি পিনি আমি গেলেকী মেডিকেলখনৰ চাৰিসীমাৰ বিষয়ে ক'ত কেনেকৈ কোন কি কৰি আছে আমিতো নাজানো। আৰু এটা আপোনাৰ যিটো আপোনাৰ ইলেক্ট্ৰিচিটি যিটো বস্তু আছে, যিটো আপোনাৰ মেকানিকেলি যিটো বস্তু আছে, তো গতিকেলৈ CCTVটোৰ ক্ষেত্ৰত তেওঁলোকে এইটো কৈছে যে বিকল হৈ আছে, বিকল হৈ থকা নাই। গতিকেলৈ এই বস্তুটো কোনোবাই এটা দুচক্ৰভাৱে এনেকুৱা কাম সংঘটিত কৰিবৰ কাৰণে আগৰ পৰাই এটা প্ৰি প্লেন বনাই আছিলে। গতিকেলৈ এই দুচক্ৰজনক সম্পূৰ্ণ তদন্ত আওতাত আনি পিনি আমি ইয়াত থকা আমাৰ SDM ছাৰকো আমি জনাইছোঁ যে আপোনাৰ আওতাত এই বস্তুটো আপুনি আৰক্ষী প্ৰশাসনৰ লগত লৈ পিনি এই বস্তুটো সম্পূৰ্ণ আপোনালোকে চালি জাৰি চাই এটা প্ৰাথমিক তদন্ত আপোনালোকে তদন্ত অব্যাহত ৰাখক। আৰু এই দুচক্ৰৰ লগত জড়িত যিকোনো ব্যক্তি যদি ইয়াত অভিযুক্ত হয় তেওঁ উচিত এটা শাস্তি প্ৰদান কৰিব লাগে। অলংকিতা বোলে এগৰাকী আমাৰ GNM চিষ্টাৰ পৰহি ৰাতি নাইট ডিউটি কৰি আছিলে। তাই যোৱাকালি মোক 7:30 বজাত ফোন কৰি জনালে যে তাইক এৰাউণ্ড 1:30 বজাত বা 2 বজাত তাইৰ টাইমটো পাহৰি গৈছে ৰাতিৰ কথা। তাইক বোলে কোনোবা ইমাৰ্জেঞ্চি কেছ আহিছে বুলি কৈ স্প্ৰে মাৰিলে, নাকত আৰু চকুত স্প্ৰে মাৰিলে বুলি কৈছে। তাই সাময়িকভাৱে তাই আনকনচিয়াছ হ'ল বুলি কথাটো মোক অভিযোগ কৰিলে। নাজিৰাৰ পৰা হাফিজ আলীৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।